হয় হয় নতুন মানে বহুতে ভাল লাগিছে মানে মই ৰাখৰ পৰা নিছে মোৰ মোবাইলটো বেগৰ পৰাই লৈ গৈছে তাৰপিছত আজি আৰু এওঁলোকে বহুত কষ্ট কৰি উদ্ধাৰ কৰি দিছে আৰু পাইছোঁ আৰু আগৰ 5 মাহৰ মূৰত পাইছোঁ হয় কি ক'ব দৰং আৰু কি ক'ব নাই বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকক এইটো পোৱাৰ কাৰণে মোৰ আগৰ মোবাইলটো হেৰাই যেতিয়া নতুন পাইছোঁ আৰু 17-11 নৱেম্বৰত মোৰ হেৰাইছিল ৰাখৰ পৰা হেৰাইছিল আৰু ৰাখৰ হেৰুৱাৰ পিছত এফআইআৰ দিলোঁ পিছদিনাখন 18 তাৰিখে এফআইআৰ দিয়াৰ পিছত তেওঁলোকে কৈছিল যে আমি এইটো বাৰু ট্ৰেক কৰি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম আৰু আজি 5 মাহ পিছত আমি পাইছোঁ মই মোবাইলটো পাইছোঁ পাই বহু সঁচাকৈ ভাল লাগিছে দৰং আৰক্ষী আৰু চাইবাৰ ব্ৰাঞ্চক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ তেওঁলোকে ইয়াৰ আগত 15 দিন আগত মেছেজ দিছিল আপোনাৰ মোবাইলটো ৰিকভাৰ কৰিছোঁ তাৰপিছত কাইলৈ ফোন কৰিছে যে আপুনি 11:30 আহক আপোনাৰ ডকুমেণ্টছখিনি লৈ আমি মোবাইলটো আপোনাক দিম আজি পাইছোঁ বহুত দৰং আৰক্ষীক বহুত বহুত ধন্যবাদ জনাইছোঁ কৈছিলে আমাৰ 2024 চনৰ 24 মাৰ্চত তেতিয়া হেৰাইছিলে গতিকে আজি আমাৰ হয় থানাত লগে লগে মই সেইদিনা সন্ধিয়াই জনাইছোঁ আৰু তাত আটাইখিনি এফআইআৰ মই ছাবমিট কৰিলোঁ আৰু তেখেতসকলে এটা আশ্বাসন দিলে আমাক সেই সময়তে যে আমি নিশ্চয় এই বস্তুটো সন্দৰ্ভত আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা আমি চেষ্টা চলাম চ' আজি এবছৰ এমাহ পিছত সেই মোবাইলটো ঘূৰাই পোৱাত আমি সঁচাকৈয়ে বৰ আনন্দিত হৈছোঁ ভাল লাগিছে খুব ভাল লাগিছিলে কাৰণ যোৱাকালি মোক 3বাৰ কল কৰিছে ইয়াৰ পৰা অফিচৰ পৰাই আৰু অধীক্ষকৰ অফিচৰ পৰা ফোন কৰা বুলি কৈছে মোক ভাল লাগিছে কৈছে যে আপোনাৰ যিটো মোবাইল হেৰাইছিলে চ' আপুনি এটা কাম কৰক অহা কাইলৈ আজিৰ তাৰিখৰ কথা কৈছে তো বাকীখিনি প্ৰচেছ আমি এইটো কৰি ল'ম আপোনাৰ ডকুমেণ্টছখিনি লগত লৈ আহিব বুলি কৈছিলে তো আমি পালোঁ ধন্যবাদ আমি গোটেইখিনি বৰ সুন্দৰকৈ আমি পাইছোঁ ভাল লাগিছে সঁচাই ভাল লাগিছে আমাৰ কাৰণে আজি এটা স্মৰণীয় দিন বুলি ক'ব লাগিব কাৰণ আচলতে আমি আশা ৰাখা নাছিলোঁ যে ইমান পলম হোৱাৰ পিছত আমি বস্তুটো যে ঘূৰাই পাম কিন্তু আমি সঁচাই ভাল লাগিছে